ধেমালি কৰিছা তুমি মোৰ লগত এইবোৰ? কি মানে এইবোৰ? মই অথনিৰ পৰা তোমাৰ বাবে ৰৈ আছো। তুমি ইমান দেৰি কৰিছা আজি অহা, আৰু এতিয়া আহিছা। এইবোৰ কি ধেমালি কৰিছা মোৰ সন্মুখত? প্ৰজ্ঞা, মই তোমাৰ লগত ধেমালি কৰা নাই। মই নতুনকৈ বিয়া কৰালো। কি কৈছা তুমি এইবোৰ ৰবি? তুমি নতুনকৈ বিয়া কৰালা? কি ফালতু কৰি আছা তুমি মোৰ লগত এইবোৰ? ৰবি, তোমাৰ ৱাইফে এবাৰ কথা ক'লে বুজি নাপায় নেকি? কি ফালতু এই যদি? প্ৰজ্ঞা, তোক ক'লে মোক কেতিয়াও বিয়া পাতিবলৈ নিদিওঁ। সেইকাৰণে মই মোৰ নিজৰ সিদ্ধান্ত নিজে লৈছোঁ। নেনাক মই বিয়া কৰাই আনিছোঁ। এতিয়াৰ পৰা নেনা এখন ঘৰৰ সদস্যা। তই বিয়া পাই লাভ নাই, কাৰণ তই মোক এটা সন্তানৰ মুখ দেখুৱাব নোৱাৰিলি। গতিকে মই দ্বিতীয় বিবাহটো কৰাবই লাগিব। তুমি দ্বিতীয় বিবাহ কৰাই আহিছা? এইবোৰ কি কৈছা তুমি? ভগৱান, মই এইবোৰ কি শুনিছো? ৰবি, তুমি কেনেকৈ মোৰ লগত ইমান অন্যায় কৰিব পাৰা? তোমাৰ বাবে মই অপেক্ষা কৰি আছো ইমান সময়লৈকে ৰাতি নোখোৱাকৈ, আৰু তুমি এইবোৰ কৰি ঘৰ সোমাইছাই। কৰাইছো মই দ্বিতীয় বিবাহ। তাতে তোৰ কি হ'ল? তই ইমান বছৰে মোক এটা সন্তানৰ মুখ দেখুৱাব নোৱাৰিলি। সেয়েহে মই নেনাক মোৰ দ্বিতীয় পত্নী কৰি আনিছোঁ। তই ইয়াত মাত মাতিবলৈ, তই এইখন ঘৰৰ এতিয়া মহাৰাণী নহয়, বুজিলি? তুমি ইমান সলনি হৈ যাবা বুলি ভাবা নাছিলো মই। কেনেকৈ পাৰিলা তুমি মোৰ বাহিৰে আনৰ কথা ভাবিবলৈ? তুমি মোক কিমান ভাল পাইছিলা, কিমান মৰম কৰিছিলা তুমি মোক। তুমি মাত্ৰ এটা সন্তানৰ বাবে মোৰ লগত এনেকৈ কৰিলা। আমিতো এটা তুলিও ল'ব পাৰিলো হয়। তুমি কিয় এনেকুৱা কৰিলা ৰবি? মই তোমাক বহুত বেয়া পাইছো। কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা? মই তোমাক কেতিয়াও আনৰ লগত সহ্য কৰিব নোৱাৰো। মই এইবোৰ মিছা বুলি কৈ দিয়া ৰবি, মিছা বুলি কৈ দিয়া। অ' মাই গড, এই বাকবাছবোৰ শুনি থাকিবলৈ মোৰ যে অকণো ধৈৰ্য নাই দেই। ৰবি, ইয়াতে ৰৈ থাকিবা নে মোক ভিতৰলৈ নিবা? ব'লা নেনা, ব'লা। এই মোটিভম হোৱাটো স্বাভাৱিক। নিজৰ গিৰিয়েকে বেলেগ এজনী আনিছে যেতিয়া তাইতো পগলা হ'বই। ৰবি, কিয় মোৰ লগত এনেকুৱা কৰিলা? কিয় মোৰ লগত এনেকুৱা কৰিলা? ৰবি, এই যদি তুমি মোক বিয়া কৰাৰ বাবে সহ্য কৰিব পৰা নাই, এটা কাম কৰা। এই ডিভোৰ্চটো এনেও দিবাই, গতিকে এইখন ঘৰৰ পৰা আজিয়ে উলিয়াই দিয়া। নহ'লে এই আমাক বহুত ডিষ্টাৰ্ব কৰিব। এইজনীৰ লগত মই নোৱাৰো। এই সতিনীজনী মই একেবাৰে সহ্য কৰিব নোৱাৰো। নেনা, তুমি একদম ঠিক কৈছা। ঐ প্ৰজ্ঞা, শুন, তই মোক যেতিয়া সন্তান এটা দিব নোৱাৰিলি, তোক এতিয়া মোৰ কোনো প্ৰয়োজন নাই। মই তোক বহুত ভাল পাইছিলোঁ, ভাল পাই বিয়া কৰাইছিলোঁ। কিন্তু তই মোক মেইন বস্তুটোৱে দিব নোৱাৰিলি। সন্তান লাগে মোক, সন্তান, বুজিলি? সন্তান নোহোৱাকৈ মানুহ আধৰুৱা হয়। গতিকে মই নেনাৰ যোগেদি আমাৰ সন্তান জন্ম দি আমি সুখী পৰিয়াল হৈ থাকিম। তোৰ ইয়াত একো কাম নাই। গতিকে এটা কাম কৰ, তই মাৰৰ ঘৰলৈ যাগৈ, যা। তোৰ কি কাপোৰ কানি আছে সকলোবোৰ টোপোলা বান্ধি গুচি যা। তই আমাক ইয়াত অশান্তি কৰিব নালাগে। আৰু তোক মই অতি সোনকালে ডিভোৰ্চ দিম। যা, মাৰৰ ঘৰলৈ যাগৈ, ডিভোৰ্চ পেপাৰ পঠাই দিম। তাৰপাছত সম্পূৰ্ণ ৰীতি নীতিৰে তোৰ লগত মই ডিভোৰ্চ ল'ম। তোমাৰ ওচৰৰ পৰা কেতিয়াও আঁতৰাই পঠাব নোৱাৰা। প্লিজ ৰবি, এনেকৈ নকবা। মই তোমাৰ লগতে থাকিম, সদায় তোমাৰ সংগী হৈ তোমাৰ কাষতে থাকিম। মই এইখন ঘৰ এৰি নাযাওঁ। মই যি বিয়া হৈ আহিলো, এবাৰ আহিলো, মই পুনৰ আকৌ নাযাওঁ। তুমিতো জানা ন, তোমাৰ লগত বিয়া দিবলৈ মোৰ ঘৰৰ মানুহ মাতি নাছিল, বাট মই তোমাৰ লগত গুচি আহিছিলো। তুমি মোক এনেকুৱা নকৰিবা। মই তোমালোকক একো অশান্তি নকৰো দিয়া। মই এইখন ঘৰৰ কাম কৰা মানুহ হৈ থাকিম। প্লিজ মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা। আইডিয়াটো বেয়া নহয়। মই যিহেতু বৰ বিশেষ কাম কৰিব নোৱাৰো, গতিকে চাকৰি এজনী দৰকাৰ হ'ব নহয়। ৰবি থাকক দিয়া, এই ঘৰৰ কামে বনে সকলোবোৰ কৰিব পাৰিব। অ'কে ডাৰ্লিং, তুমি যদি কৈছা হ'ব আৰু ৰাখি দিওঁ। ঐ যা, আমাৰ কাৰণে ৰুমটো সজাগৈ। আজি আমাৰ ফাৰ্ষ্ট নাইট, আমাৰ ফুলৰ সজ্জা ৰাতি। গতিকে তই আমাৰ ৰুমটো সজাই দিগৈ ধুনীয়াকৈ, যাতে ৰুমটো দেখিলে আমাৰ ভাল লাগি যায়। বিচনাত অলপ ফুল দিবলৈ নাপাহৰিবি কিন্তু। আজি আমাৰ বিশেষ দিন। এই বিশেষ দিনটো আমি বিশেষ কৰি তুলিব লাগিব, ন ৰবি? য়েছ ডাৰ্লিং। ঐ, কি ভাবি আছ? যা, আমাৰ ৰুমটো সজাগৈ সোনকালে। ভগৱান, তুমি মোক কিয় মাৰি নিদিলা? এই দিনটো দেখাৰ আগত তুমি মোক কিয় লৈ নগলা? মই চাগে পৃথিৱীৰ একমাত্ৰ নাৰী, যি নিজৰ স্বামী, দ্বিতীয় পত্নীৰ লগত ফুলৰ সজ্জাৰ বাবে এই ৰুম ডেকৰেশ্যন কৰি আছো। হে ভগৱান, তুমি কিয় মোৰ লগত ইমান অন্যায় কৰিলা? কেনেকৈ ৰাতিটো পাৰ কৰো মই? যিটো ৰুম আগতে মোৰ আছিল, সেইটো এতিয়া বেলেগৰ হ'ল। যিখন হৃদয় মোৰ
কৰোঁ মই কেনেকৈ এই ৰাতিটো যেন নেযায় নোপোৱাই লাগিছে মোৰ বাবে প্ৰজ্ঞা ঐ প্ৰজ্ঞা এইফালে আহ কোৱাচোন তুমি যে মোক এনেকৈ নাম কাঢ়ি মাতিছা কি হ'ল মহাৰাণীক নাম কাঢ়ি নামাতি কি কৈ মাতিব লাগিছিল হ'ব তোমাৰ দৰে ছোৱালী কিবা কথা কৈ একো লাভ নাই মোক কিয় মাতিছিলা সেইটো কোৱা এই কাপোৰখিনি যে দেখিছা এইখিনি ধুই দিবি আৰে ইয়াতে দেখোন তোমাৰ বাহি কাপোৰ কানিও আছে বাহি কাপোৰ কানি পেটিকোট সেইবিলাক তুমি নিজে ধুই লোৱা তোমাৰ কাপোৰ মই কিয় ধুম তই পাহৰিলি নেকি এইখন ঘৰত যে তোক অকল কাম কৰিবৰ কাৰণেহে ৰখা হৈছে হা মই মোৰ বাহি কাপোৰ ধুবলৈ দিওঁ কিবা কাপোৰ ধুব দিওঁ সেইটো মোৰ নিজৰ ইচ্ছাৰ কথা তই ধুই দিবই লাগিব বুজিলি নহ'লে ৰবি হতুৱাই তোক এপিটন দিয়া মোক আৰু এইখন ঘৰৰ পৰা তোক আউট কৰি দিম বুজিলি নাই মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা মই ধুই দিম মই সকলোবোৰ ধুই দিম মই তুমি যি কোৱা তাকে মানি চলিম কিন্তু মোক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ মানা কৰিবা মই এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ মই ৰবিৰ ওচৰৰ পৰা যাব নোৱাৰোঁ মই বহুত ভাল পাওঁ ৰবিক বহুত ভাল পায় ৰবি এতিয়া মোৰ হয় বুজিলি তোৰ নহয় তই পগলা হ'ব নালাগে এতিয়া ৰবিৰ কাৰণে আৰু মোৰ হাবি না তই মুখত নলবি লেকচাৰ মাৰি থাকিব নালাগে সোনকালে কাপোৰ ধুই বাকী কামবিলাকত লাগতা হ'ব দিয়া মই সোনকালে কাপোৰকেইটা ধুই লওঁ আৰু শুন এই গোটেই কাপোৰখিনি ইস্ত্ৰি মাৰি ধুনীয়াকৈ জাপি থবি মোৰ ৰুমত হ'ব বেচেৰি প্ৰজ্ঞাক ঘৰৰ পৰা উলিয়াই পঠাব বুলি ভয়তে নেনাৰ সকলো কথা শুনে ঘৰখনৰ সকলো কাম বন কৰাৰ লগতে ভাত পানী বনাই নেনাক ৰুমতে দিবলগীয়া হয় নেনাৰ কাপোৰ কানি সকলোবোৰ ধোৱাৰ দায়িত্ব প্ৰজ্ঞাৰ মুঠতে নেনাক ভৰি পিটিকি দিয়া মোৰ পিটিকি দিয়াৰ পৰা আৰম্ভ কৰিলে সকলোবোৰ কৰি দিয়ে প্ৰজ্ঞাই এতিয়া নেনা যেন মহাৰাণী আৰু প্ৰজ্ঞা এইখন ঘৰৰ চাকৰণী তাই সেই সকলোবোৰ কৰ্ম কৰি তাই সেইখন ঘৰতে থাকিব খুজিছে ৰবিৰ কাষত কাৰণ তাই ৰবিক বহুত বেছি ভাল পায় তাই ৰবিৰ বাবে যি কষ্ট কৰিব লাগে সেয়াই কৰি যাব যিমান কষ্ট পাবলগীয়া আছে তাই যেন কৰি যাব নেনা তোমাক বিচাৰি কোনোবা আহিছে তই বাহিৰৰ পৰা নকৰি আহিব পাৰনে নোৱাৰো হা আমাৰ ৰুমত সোমোৱাৰ আগত তোক নকৰি আহিবলৈ কৈছিল নে নাই হা আমাক আহি ডিষ্টাৰ্ব কৰি দেখিছে তই এইজনী এইবোৰ চব বাহানা হয় তাই আমাক কেনেকৈ ডিষ্টাৰ্ব কৰিব পাৰোঁ সেইটোৱে ভাবি থাকে যা ওলাই যায় ইয়াৰ পৰা আৰু নেক্সট টাইম সোমাবলৈ তই দৰ্জা নকৰি আহিবি বুজিলি ৰবি মই সঁচাকৈ কৈছোঁ নেনাক বিচাৰি কোনোবা এজন আহিছে মই সেইবাবেহে এনেকৈ সোমাই আহিলোঁ চৰি আহিব পাৰে ৰবি বলাচোন বলা চাওঁগে কোন আহিছে বলা এই কেইমাহতে ৰবি ইমানেই সলনি হৈ গ'ল মই বিশ্বাসেই কৰিব পৰা নাই যিজন মানুহে মোক নেদেখিলে থাকিব নোৱাৰে মোৰ অবিহনে এটা ছেকেণ্ড জীয়াই থাকিব নোৱাৰোঁ বুলি কৈছে সেইজন মানুহে আজি মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিব পাৰিলে আৰে মোকতো এষাৰ মৰমৰ মাত দিব পাৰে মইতো তেওঁৰ বাবে ইয়াত আছোঁ নহ'লেতো মই কেতিয়াবাই ক'ৰবাত গুচি যাব পাৰোঁ তেওঁ ভাল পোৱাৰ স্বাৰ্থতে মই ইমানখিনিও সহ্য কৰি আছোঁ ইমান সময় হ'ল ৰবি আৰু নেনা আহি নোপোৱাই হ'ল ভাত পানীবোৰ ঠাণ্ডাই হ'ব এতিয়া সিহঁতে ক'ত বা কি কৰি আছেগৈ মই যে ঘৰত অকলে আছোঁ ৰবিৰ অকণো খবৰে নাই আনকালে মই ঘৰত অকলে থাকিলে কিমান যে চিন্তা কৰে কিমান যে ফোন কৰি খবৰ লয় কিন্তু আজিকালি মই কি কৰিছোঁ কি খাইছোঁ কেনেকৈ আছোঁ সেইবোৰ খবৰ ল'বলৈ অকণমানো সহায় নাপায় অকণো সময় নাপায় ক'ত বা গৈছে কৈ থৈও যোৱা নাই ফোনো কৰিছোঁ ৰিচিভো কৰা নাই ইমান সময় হ'ল মই অকলে আছোঁ বৰ ভয় লাগে মই এনেকৈ অকলে থাকিবলৈ বহুত ভাল লাগিলে ৰবি এই যদি এতিয়ালৈকে হোৱাই নাই দেখোন ৰবি ক'ত আছিলে ইমান সময় হা মোৰ কিমান চিন্তা হৈছিল তুমি জানানে কিয় ফোনটো ৰিচিভ কৰা নাছিলা মোৰ বৰ ভয় লাগিছিল আজিকালি যিহে দুৰ্ঘটনাবোৰ হয় মোৰ বৰ ভয় লাগিছিল জানানে ঐ তাৰমানে তই আমাৰ মনে এক্সিডেণ্ট হোৱাৰ কথা ভাবি আছিলি নহয় জানো হা তই আমাৰ মৰাৰ প্লেন কৰিছ নেকি নেনা কি কথা কৈছা তুমি এইবোৰ তোমালোকৰ বাবে চিন্তা কৰি মই এতিয়ালৈকে খোৱা নাই এতিয়া ৰাতি 12টা বাজি গ'ল এতিয়ালৈকে মই ইয়াত অকলে বহি আছোঁ অকলে থাকিবলৈ মোৰ বৰ ভয় লাগে তথাপিও মই তোমালোকৰ বাবে সাৰে আছোঁ কি জানি তোমালোক আহি পোৱা বুলি কি কৈছা তুমি এইবোৰ হ'ব যা এতিয়া আমি আহিলোঁ নহয় যা শুই থাক কি কৈছা তুমি ৰবি ভাত পানী খোৱাই নাই দেখোন তোমালোক আহিবা বুলি ৰৈ আছোঁ ভাত খাবলৈ ভাত পানী নোখোৱাকৈ শুবা নেকি ঐ তই কি ভাবিছ তোৰ দৰে আমি কি বুৰ্বক নেকি যে 12টা বজাত আমি ভাত পানী নোখোৱাকৈ ঘৰলৈ আহিম আৰে আমি বাহিৰতে ডিনাৰ কৰি আহিছোঁ ৰেষ্টুৰেণ্টত কি মজা খানা বাপৰে বা ইমান টেষ্টি হৈছিল নহয় খাই আহিছোঁ যা তই ভাত খাই লৈ শুই থাকগৈ কি মই ভাত পানী নোখোৱাকৈ তোমালোকৰ বাবে ৰৈ আছোঁ আৰু তোমালোকে বাহিৰত ডিনাৰ কৰি আহিছা
হ'ব দিয়া তোমালোকে খাই বৈ আহি চাই যেতিয়া মোৰ পেটটো ভৰিয়ে গ'ল মই নাখালেও হ'ব ঐ তোৰ যে মুখখন নচলাবি আৰু দেই মাৰ খাব মন নাই যদি যা শুই থাক গৈ খালে খাবি নাখালে নাই আমি খাই আহিছোঁ যেতিয়া আমাৰ চিন্তাও নাই তই খালে খাবি নাখালে নাই আহা নিনা আহা আমি যাওঁ এইজনীৰ লগত লেকচাৰ দি থাকিবলৈ সময় নাই এতিয়া অ ডাৰ্লিং বলা 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 মোৰ যে ইমান টোপনি ধৰিছে নহয় মোৰ মাথাটো অকণ পিৰিকি দিবা নেকি তুমি কিয় তোমাৰ মাথা পিটিকি দিবলৈ এজনী আছে নহয় এইজনী কৈ দিয়া আকৌ ঐ বলা মই কাপোৰকেইটা চেঞ্জ কৰি লোৱালে তই মোক অকণমান মাথাটো পিটিকি দিবি বলা ড্ৰিংকছ অকণমান কৰি দিলোঁ যে মোৰতো কিবা বিষাই থকা নিচিনা লাগি আছে কি মই এই শুবৰ সময়ত তোমাক মোৰ পিটিকি দিব লাগে কি কথা কৈছা তুমি এইবোৰ যোৱা যোৱা শুই থাকা শুলে ভাল পাবা ঐ তই কাক নাম ক'বলৈ আহিছ হা বল বুলি কৈছ নে বল নেনা মোৰটো পিটিকি দে কৈ তাই মোৰটো বিষাইছে বুলি কৈছ নাই নেকি হা ঠিক আছে বলা তুমি কাপোৰ চেঞ্জ কৰি লোৱা গৈ মই গৈ আছো হে ভগৱান আৰু কিমান ধৈৰ্য্যৰ পৰীক্ষা ল'বা তাতকৈ মোক মাৰি লৈ নোযোৱা কিয় প্ৰভু মোক মাৰি লৈ যোৱা হেল্ল' অঁ কোৱা গ'ল আৰে যোৱাৰ পাছতেতো কৰিব পাৰি ন নহ'লে কেনেকৈ কৰিম অঁ খালোঁ এই চাকৰণীজনীৰ কথা কিন্তু ক'ম আৰু বিৰাট মজা লাগিছে এজনী কন্যা দেখি অঁ সিহঁতেতো গমেই পোৱা নাই ন মই আচলতে কিমান পানী মাছ এই কিয় তেনেকৈ কোৱা বহুত মিছ কৰিছোঁ তোমাক তাৰ লগত কথা পাতি আছোঁ মই তাৰ লগতে কথা নাপাতো তই সুধিবলৈ কোন হয় হা মই সুধিবি কাৰণ তুমি একেৰাহে মোবাইলত কাৰোবাৰ লগত কথা পাতি থকা মই আজি অলপ দিনৰ পৰা লক্ষ্য কৰি আছোঁ তুমি এতিয়া এগৰাকী বিবাহিত নাৰী তুমি এতিয়া এজন স্বামীৰ পত্নী গতিকে তুমি অন্য পুৰুষৰ সৈতে কথা পতাটো এতিয়া একেবাৰে অনুচিত ঐ তই দেখোন বৰ কথা কৈছ হা মই যাৰ লগতে কথা নাপাতো সেয়া মোৰ নিজৰ কথা তই ক'বলৈ কোন হা এইখন ঘৰত যদি তোৰ থাকিবলৈ মন আছে তেতিয়াহ'লে তই চকু কাণ নাক সকলো মুখ বন্ধ কৰি ৰাখিবি বুজিছ নহ'লে এক ছেকেণ্ডো নালাগে তোক এইখন ঘৰৰ পৰা গেট আউট কৰিবলৈ নোৱাৰো মই বন্ধ কৰি থাকিব চকু মুখ তুমি ৰবিক ধোকা দি অন্য পুৰুষৰ সৈতে কথা পাতিবা আৰু মই কি সেয়া চাই থাকিম ৰবিয়ে তোমাক বহুত ভাল পাইছে ৰবিয়ে তোমাৰ লগত সুখী হৈছে তাকে লৈ ময়ো সুখী হৈছোঁ কিন্তু তুমি ৰবিৰ লগত চিটিং কৰি আছা সেই কথা মই কেতিয়াবাই ধৰা পেলাইছোঁ মোক মিছা মাতিবলৈ চেষ্টা নকৰিবা ঐ মই মোৰ ফ্ৰেণ্ডৰ লগত কথা পাতিছোঁ বুজিছ তই অদৰকাৰী কথা কৈ ৰবিৰ মূৰত বেয়া ঠাণ্ডা কিছুমান নোসোমাবি কিন্তু নহ'লে তোক এইখন ঘৰৰ পৰা আউট কৰিবলৈ মোৰ অকণমানো সময় নালাগিব কৈ দিলোঁ দাদা মোৰ সন্মুখৰ পৰা আঁতৰ হ নিজৰ কাম কৰগৈ চাকৰণী তই এইখন ঘৰৰ চাকৰণীহে চাকৰণী সৈতে মালিকনীক কথা ক'বলৈ আহিছ মই কাৰ লগত কথা পাতিবলৈ যা কিতাপ মোৰ ৰুমৰ পৰা আৰে ৰবি তুমি অফিচৰ পৰা কেতিয়া আহিলা মই গমেই নাপাওঁ তুমি এনেকৈ হঠাৎ গুচি আহিলা যে কিবা হৈছে নেকি তোমাৰ গা বেয়া নেকি হা মোৰ একো গা বেয়া আছে নহয় মোক কিবা এটা ছাৰপ্ৰাইজ দিবৰ কাৰণে মোক ঘৰলৈ মাতি পঠিয়াইছিলে নেনা ক'ত আছে তাই মাতি নাযায় নেনাক ৰুমতে আছে মই বোলো আকৌ তোমাৰ গা চাই বেয়া হ'ল নেকি এনেকৈ হঠাতে ঘৰলৈ গুচি আহিলা চাহ বা কিবা এটা খাবা নেকি নাই নাখাওঁ বুলি কৈছোঁ নহয় যা নেনাক মাতি দে মোক নেনাক লাগে তই আহি মুখৰ আগত থিয় দি থাকিব নালাগে নেনাক মাতি দে হাই বেবি থেংক গড তুমি যে আহিলা আহিয়ে ভাবিছিলোঁ তোমাৰ মৰম লগা মুখখন দেখিম কিন্তু এই পাজিজনীৰ মুখখনে দেখিলোঁহি আহি চালা মুড খাৰাপ হৈ গ'ল বেবি কিয় ইমান খং কৰিছা নকৰিবা খং মই তোমাক ইমান ধুনীয়া গুড নিউজ এটা দিম নহয় তোমাৰ সকলো মুড চেঞ্জ হৈ যাব কি তুমি গুড নিউজ দিবা কি মানে কি কোৱাচোন বেবি তুমি পাপা হ'বলৈ ওলাইছা কি তুমি এইবোৰ কি কৈছা সঁচাই কৈছানে নেনা মোৰ কিবা বিশ্বাস হোৱা নাই বেবি মোক কিয় মিছা কম কোৱা না সঁচাকৈ কৈছোঁ কালি যে তুমি টেষ্ট কৰিবলৈ আনি দিছা মই যে টেষ্ট কৰিছিলোঁ আই এম প্ৰেগনেণ্ট অ' গড মই যে কিমান সুখী হৈছোঁ তোমাক বুজাব নোৱাৰোঁ তুমি মোক পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখটো দিছা ইমান ধুনীয়া খবৰটো দিবলৈ তুমি মোক এনেকৈ মাতি আনিলা থেংক ইউ নেনা তুমি মোৰ আচল পত্নী তুমি মোক মোৰ সন্তানৰ বাপেক হ'বলৈ সুবিধা কৰি দিয়াৰ বাবে তোমাক বহুত ধন্যবাদ আই এম ছ' হেপী তুমি চিন্তা নকৰিবা মই তোমাক এতিয়াৰ পৰা একদম সম্পূৰ্ণ কেয়াৰ ল'ম তুমি একোৱেই কৰিব নালাগে মই তোমাক সম্পূৰ্ণ কেয়াৰ ল'ম কৈ বাজি চাই লওঁ তই মোক 2-3 বছৰে যিটো সুখ দিব নোৱাৰিলি আজি এই ছমাহতে মোক নেনাই এইটো সুখ দিলে বুজিলি এয়াহে আচল পত্নী তোৰ দৰে পত্নী থকাতকৈ মৰি যোৱাই ভাল এতিয়া আমাৰ সুখ সহ্য কৰিব নোৱাৰি পলাইছে ইয়াৰ পৰা ব'লা এইবোৰৰ লগত লাগি থাকি আমাৰ মুডবিলাক চেঞ্জ কৰিব নোৱাৰি ব'লা আজি আমি বহুত হেপী তুমি ভুল বুজিছা ৰবি মই তোমালোকৰ সুখ দেখি মই চিন্তা কৰা নাই ময়ো সুখী হৈছোঁ মই তোমাক যি সুখ দিব নোৱাৰিলোঁ সেয়া তোমাক নেনাই দিছে সেইবাবে ময়ো সুখী হৈছোঁ কিন্তু তুমি কিয় মোক ইমানে লাগি বুলি ভাবিছা ৰবি কিয় মোক ইমান বেয়া বুলি ভাবিছা
অৱশেষত ৰবিয়ে যি বিচাৰিছিল সেয়াই হ'ল। নেইনা প্ৰেগনেণ্ট হ'ল আৰু নেইনা প্ৰেগনেণ্ট হোৱা দেখি ৰবি ফূৰ্তিত ক'ব নোৱাৰা হ'ল, যাৰ বাবে প্ৰজ্ঞাৰ সন্মুখতে নেইনাক বহুত বেছি মৰম কৰিবলৈ ধৰিলে আৰু নেইনাৰ সন্মুখত প্ৰজ্ঞাক বহুত বেছি বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। এই সকলোবোৰ দুখ সহ্য কৰি প্ৰজ্ঞাই এদিন দুদিনকৈ দিনবোৰ তাতে পাৰ কৰিবলৈ ধৰিলে। কোৱা আছো বাৰু, ভৰিৰ ওপৰত ভৰি উঠাই খাবহে লাগে, আছেই নহয় কাম কৰিবলৈ চাকৰণি। বহি আছো। অঁ বেবী ঠিকে আছে ঠিকে আছে। অঁ ইমান চিন্তা নে তোমাৰ মোৰ বেবীটোলৈ? এই 2 মাহ হৈ গৈছেহে, তোমাৰ চাওঁ চাওঁ লাগিলি? হ'ব হ'ব। এই ৰবিয়ে মোক বহুত বেছি মৰম কৰে, বহুত কেয়াৰ লয় আৰু টকা পইচা সুখৰ লগতে মোক আৰু বহুত বেছি সুখ দিছে। কিছুমানে আকৌ সেইকণ সুখ পাবলৈ ভাগ্য লাগিব। আকৌ ময়ো সেইকণ সুখ দিব পাৰিছোঁ যে সেইকাৰণে পাইছোঁ আৰু। কিছুমানৰ আকৌ সেইবোৰ পাবলৈ ভাগ্য লাগিব নহয়, লাগে কিছুমান। ৰবিয়ে এনেকৈ অসুবিধা এজনী বিয়া পাতি আনিলে, কি কথা? নক'বা আৰু আদিত্য, তোমাৰ বন্ধুৰ কথা মই কি ক'ম। হঠাতে এনেকুৱা এটা ডিচিশ্যন ল'লে মই তলকিবই নোৱাৰিলোঁ। মোৰ যে কথাটো শুনি বহুত বেছি খং উঠিছিল। সি কেনেকৈ এনেকুৱা কৰিব পাৰে তোমাৰ লগত? তোমাক সি কিমান ভাল পাইছিল আৰু তোমালোকৰ সংসাৰখন কিমান সুখৰ আছিল। সন্তান এটা নহ'ল বুলিয়ে সি এনেকৈ তোমাক যে ধোকা দিব মই যে কেতিয়াও ভবা নাছিলোঁ। সেইটো ময়ো ভবা নাছিলোঁ। সেইবোৰ সপোনৰ অগোচৰ আছিল, কিন্তু এতিয়া ৰবি সম্পূৰ্ণ সলনি হৈ পৰিল। এতিয়া কেৱল নেইনাৰ বাহিৰে বেলেগ কাকোৱে চিনি নাপায়, তাতে আকৌ তাই প্ৰেগনেণ্ট। কি প্ৰেগনেণ্ট? কেনেকৈ প্ৰেগনেণ্ট হ'ব পাৰে তাই? কিয় নোৱাৰিব আদিত্য? তুমি কিয় ইমান চক খাই গৈছা প্ৰেগনেণ্ট বুলি কোৱা দেখি? মই হ'ব নোৱাৰিলোঁ বুলি তাইও কি হ'ব নোৱাৰিব নেকি? অঁ তুমি যেনেকৈ হ'ব পৰা নাই তেনেকৈ তাইও হ'ব নোৱাৰে। কাৰণ ৰবিৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। আদিত্য তুমি এইবোৰ কি কৈছা? আৰে তুমি এইবোৰ কি কৈছা? কেনেকৈ নোৱাৰিব? আৰে নেইনা প্ৰেগনেণ্ট হয়, আছে তেওঁৰ ক্ষমতা। তুমি কিয় মিছা কথাবোৰ ক'বলৈ আহিছা? আৰে মই মিছা কথা কোৱা নাই। কিয় মিছা কথা কয় মই মোৰ বন্ধুৰ বিষয়ে? আৰে তোমাৰ চিকিৎসা কৰি থাকোঁতে মই এদিন বাহানা লগাই তাৰ পৰা ল'বলগীয়া সকলোবোৰ বস্তু লৈ লৈছিলোঁ, তাৰ এবাৰ চেক কৰি চাওঁ বুলি, কাৰণ তাৰ গাতো দুখ থাকিব পাৰে। তাক মই ডাইৰেক্ট ক'বলৈ বেয়া পালোঁ। আৰু তোমাকোতো মই এবাৰ কৈছিলোঁ যে তাৰ এটা চেকআপ কৰি লোৱা ভাল হ'ব বুলি, কিন্তু তেতিয়া তুমিও মানা কৰিছিলা এওঁ মনত দুখ পাব বুলি যদি কেনেবাকৈ কিবা এটা ওলায়। সেইকাৰণে ডাইৰেক্ট তাক ক'ব নোৱাৰিলোঁ, কিন্তু মই তাৰ ৰিপৰ্ট উলিয়াই দিলোঁ আৰু সেই ৰিপৰ্টটো দিবলৈ বুলিয়ে আজি আহিছিলোঁ। সি বিয়া পাতিলে বুলি জানিছিলোঁ, কিন্তু তাৰ ঘৈণীক যে প্ৰেগনেণ্ট সেইটো কথা মই কেতিয়াও জনা নাছিলোঁ। কাৰণ সি মোৰ ওচৰলৈ নিয়া নাই, বেলেগ ডক্টৰৰ ওচৰলৈ নিছে। কাৰণ সি বিয়া পতা বুলি গম পাই পেলাই মই ফোন কৰি তাক বহুত বেয়াকৈ ক'লোঁ। তেতিয়াৰ পৰা মোৰ লগত সি কণ্টেক্ট ৰখা নাই। এয়া মই আজি প্ৰমাণ সহকাৰে লৈ আহিছোঁ ৰিপৰ্টটো। যদি ৰবিয়ে সন্তান জন্ম দিবৰ পৰা ক্ষমতা নাই, তেতিয়াহ'লে নেইনা প্ৰেগনেণ্ট কেনেকৈ হ'ল? সেইটোৱেতো মই আচৰিত হৈছোঁ। তাৰমানে নেইনাই এটা বেলেগ খেল খেলি আছে। মই তাইক ফোনত কথা পাতি থকা প্ৰায়ে শুনো। তাই নিশ্চয় কোনোবা বেলেগ বয়ফ্ৰেণ্ড আছে। তাই আমাৰ এই সম্পত্তি দেখি, ৰবিৰ টকা পইচা দেখি তাই ৰবিক ফচালে। তাই ৰবিক বুৰ্বক বনাই আছে আৰু ৰবিয়ে তাকে সঁচা বুলি ভাবি তাইক মৰম কৰি আছে। আহক আজি সকলোবোৰ দুটা পানী কাপানী হৈ যাব। প্লিজ আদিত্য তুমি অলপমান ৰোৱা। তোমাৰ মুখেৰে শুনিলে বা তুমি ক'লে সকলোবোৰ বিশ্বাস কৰিব। তুমি থাকা না। তই দ্বিতীয় বিবাহ কৰালি বুলি তোৰ পত্নীৰ দৰে তোৰ বন্ধুবোৰকো বেয়া পোৱা হ'লি নেকি? আলু ফালু কথা নকবি। তই মোৰ বন্ধু নে এইজনী বন্ধু? ইমান দিনে যিটো এইজনী কৰিব নোৱাৰিলে সেইটো মোক নেনাই দিছে। আৰে মই এতিয়া বাপেক হ'বলৈ গৈ আছোঁ। তই মোৰ ফালে হ'ব লাগে নে এইজনী ফালে হ'ব লাগে? তই মোৰ সুখত সুখী হ'ব নোৱাৰ নেকি? এইজনী ফালে হৈ তই কি কোৱালিটি কৰি আছ? মই তহঁতৰ ফালে আজি এটা বিশেষ কাৰণত আহিছোঁ। তোক যে মই অলপ দিনৰ আগতে তোৰ পৰা যে দুটামান বস্তু লৈছোঁ, তোৰ মনত আছেনে? তোৰ এটা মই চেকআপৰ বাবে লৈছিলোঁ আৰু সেই চেকআপ অনুসৰি তই কেতিয়াও বাপেক হ'ব নোৱাৰো বুলি প্ৰমাণিত হ'ল। ৰবি তুমি কেতিয়াও পিতৃ হ'ব নোৱাৰা। আচলতে মোৰ তাত দুখ নাছিল। তুমি পিতৃ হ'ব নোৱাৰাৰ বাবেহে মই গৰ্ভৱতী হ'ব নোৱাৰিলোঁ। এয়া চাই লোৱা তোমাৰ ৰিপৰ্ট। তোমাক নেইনাই তোমাক ধোকা দিছে। তুমি নথকা অৱস্থাত কাৰোবাৰ লগত কথা পাতি থাকে। মোৰ সন্দেহ সেইজনৰে সন্তান তোমাৰ সন্তান বুলি কৈছে। এয়া চোৱা। ৰিপৰ্টটো মতে মইতো সন্তান জন্ম দিব পৰা মোৰ ক্ষমতাই নাই। তেতিয়াহ'লে নেইনা প্ৰেগনেণ্ট হ'ল কেনেকৈ? তই চিন্তা নকৰিবি, সেয়াও মই দুষ পানী উলিয়াই দিম। নেইনা এইবোৰ মই কি শুনিছোঁ? তুমি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰিলা? তুমি
কাৰ সন্তান মোৰ সন্তান বুলি কৈ এইখন ঘৰত সোমাবলৈ দিছা সঁচা কথা কোৱা সঁচা কথা কোৱা তুমি নাই নাই মই একো চিটিং কৰা নাই এইবোৰ চব প্ৰজ্ঞাৰ কাম তাই মিছাকৈ এইবোৰ ফেক বনাইছে তাই মৰম নোপোৱা হ'ল যে তোমাৰ পৰা সেইকাৰণে তাই এইবোৰ মিছা কথা উলিয়াইছে মিছা এয়া তোমাৰে সন্তান মই চিটিং কৰা নাই এইবোৰ চব প্ৰজ্ঞাৰ কাম তোমাৰ বন্ধুৰ লগত লগ লাগি মিছা ৰিপৰ্ট উলিয়াইছে চুপ থাকা নীনা তুমি এজন ডক্টৰৰ ৰিপৰ্টক ভুল বুলি ক'বলৈ আহিছা ফেক বুলি ক'বলৈ আহিছা হা এনেকুৱা ফেক ৰিপৰ্ট বনালে আমাৰ জীৱনটো কি হ'ব পাৰে সেয়া সকলোৱে জানে বুজিছা হা তুমি নিজে এজনী ফেক হয় আৰে তোমাৰ সন্তান যে ৰবিৰ নহয় সেয়াও মই প্ৰমাণ কৰিবলৈ বেছি সময় নালাগিব মোক ভালে ভালে সঁচা কথা কৈ দিয়া নহ'লে কিন্তু সকলোবোৰ ৰাজহুৱা কৰিবলৈ মই আছোঁ ৰবি সিহঁতৰ কথা নুশুনিবা তুমি সিহঁত দুটা লগ লাগি আছে মই বাৰু কিয় বেলেগৰ সন্তানৰ মাক হ'ম মই তোমাৰ সন্তানৰ মাক তুমি সন্তান জন্ম দিব পাৰা ইহঁতে তোমাক মিছাকৈ কৈছে ৰবি তাই তুমি নথকা অৱস্থাত এনি টাইম মোবাইলটোতে লাগি থাকে ফোনত কথা পাতি থাকে মইতো কেতিয়াবা ডাৰ্লিং জান এইবোৰ কোৱা শুনো মই তোমাক কোৱা নাই বুলিহে কাৰণ তুমি মই ক'লে কেতিয়াও বিশ্বাস নকৰা সেয়েহে মই তোমাক কোৱা নাছিলোঁ তাৰমানে মোক ধোকা দিয়া হৈছে হা তাৰমানে মোৰ টকা পইচা চাই তই মোৰ লগত বিয়া হৈছিলি হা আৰু এই খেলখন খেলিছিলি কাৰ সন্তান এইটো হা যিটো সন্তান মোৰ বুলি কৈ তই এইখন ঘৰত ৰাণী হ'ব বিচাৰিছিলি হা সঁচা কথা ক'ব বুলি কৈছোঁ নহ'লে মোৰ খংটো কিন্তু ভালকৈ জানো কৈ দিয়া তোমাৰ সন্মুখত সাক্ষাৎ ডক্টৰ ৰৈ আছোঁ আৰে ৰবিৰ সন্তান নহয় বুলি প্ৰমাণ কৰিবলৈ মোক বেছি সময় নালাগে বুলি কৈছোৱে নহয় গতিকে জোৰ জবৰদস্তি পুলিচ আনি তোমাক হস্পিটেলত নি এইবোৰ প্ৰমাণ কৰাৰ আগতেই সঁচা কথা নিষ্মুখে কৈ দিয়া না ক'বা নে তুমি দেখিলে ৰবি নিজ মুখে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল না তাৰমানে তই মোক ইমান দিন ইস্তেমাল কৰিলি হা কোন তোৰ বয়ফ্ৰেণ্ড তই মোৰ জীৱনটো কিয় শেষ কৰিবলৈ আহিলি হা তই আমাৰ সংসাৰখন ভাঙিবলৈ আমাৰ মাজলৈ কিয় আহিছিলি হা আৰে তই তোৰ বয়ফ্ৰেণ্ডৰ সন্তানৰ মাক হ'বলৈ ওলাইছ আৰু তই মোৰ সন্তান বুলি কৈ মোক মিছা আশা দেখুৱালি হা ক'ত সাহস পালি তই হা তোক মই সুৰাই নেৰোঁ তোক মই সুৰাই নেৰোঁ কৰি ল'বি তোক মই 1% ভাল নাপাওঁ আৰে মই মোৰ বয়ফ্ৰেণ্ডক ভাল পাওঁ বুজিলি মোৰ বয়ফ্ৰেণ্ডৰ ওচৰত ইমান টকা নাই সেইবাবে কি কৰিম এদিন তোৰ ঘৈণীয়েৰে সন্তান জন্ম দিব নোৱাৰে বুলি গম পালোঁ আৰু গম পোৱাৰ পাছতে মই তোৰ লগত লাইন মাৰা আৰম্ভ কৰি দিলোঁ আৰু তোক মিছা মৰম দেখুৱাই তোৰ লগত বিয়াত বহি তোৰ টকা পইচা মই মোৰ মৰমৰ বয়ফ্ৰেণ্ডক দি আছোঁ আৰু মই যে মাৰ ঘৰত থাকিবলৈ যাওঁ বুলি কওঁ সেয়া মই তালৈ নাযাওঁ মই মোৰ বয়ফ্ৰেণ্ডৰ লগত হোটেলত থাকিবলৈ যাওঁ বুজিলি আৰু এদিন এইজনী এইখন ঘৰৰ পৰা উলিয়াই পেলাই তোক ফিনিছ কৰি দিলোহেঁতেন তাৰপিছত এই সম্পত্তিৰ মালিকনী মই হ'লোহেঁতেন এয়া মই প্লেনিং কৰিছিলোঁ আৰু এই প্লেনিঙত চব চেছ কৰি দিলে তোৰ বন্ধু আদিত্যই ডাঙৰ এখন খেল খেলি লোৱাৰ পাছত মই কমকে নাপালোঁ কৈ দিলোঁ সঁচা কথা চব চা কি কৰ এতিয়া মোক গেট আউট ফ্ৰম মাই হাউচ তোৰ নিচিনা এজনী আৱৰ্জনা মই মোৰ চকুৰ সন্মুখত 1 মিনিটৰ কাৰণেও মই সহ্য কৰিব নোৱাৰোঁ গুচি যা মোৰ সন্মুখৰ পৰা গুচি যা তোৰ দৰে এজনী ধোকেবাজক মই মোৰ পত্নী হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ যা এইখন ঘৰৰ পৰা আজিয়ে ওলাই যা তোক মই ডিভোৰ্চ দিম তই এজনী নাৰী হিচাপে তই এতিয়া সন্তান সম্ভৱ হোৱাৰ বাবে তোক মই এনেকৈ এৰি দিছোঁ নহ'লে তোক মই থানাত চঞ্জাই দিলোহেঁতেন মই এনেও যাম তই নকলেও হ'ব বুজিলি তোৰ নিচিনা এটাৰ লগত কোন থাকে হা নিজে সন্তান জন্ম দিব নোৱাৰে মই মোৰ বয়ফ্ৰেণ্ডৰ কাষলৈ যাম ইতিমধ্যে তোৰ পৰা মই বহুত টকা সৰকালোঁ সেই টকাৰে এতিয়া আমি বিন্দাছ থাকিম বুজিলি গুড বাই মোৰ জীৱনটো শেষ হৈ গ'লহেঁতেন এইজনী মোৰ টকা পইচা সৰকাই তাইৰ বয়ফ্ৰেণ্ডক দি দিলেহেঁতেন আৰু মোৰ সংসাৰখন শেষ কৰি পেলালেহেঁতেন আৰু মইতো বেলেগৰ সন্তানটোকে নিজৰ সন্তান বুলি ভাবি মৰম কৰিলোহেঁতেন কি যে হৈ গ'ল আৰে বন্ধু বিপদৰ সময়ত বন্ধুৱেতো সহায় কৰিব লাগিব ন তোৰ পৰা যে মই এটা সময়ত বস্তু কেইটামান লৈছিলোঁ এই ৰিপৰ্টটোৰ কাৰণেই লৈছিলোঁ বুজিলি থেংক ইউ ছ' মাছ তই আজি মোক বৰবাদ হোৱাৰ পৰা বচালি তোক কি বুলি যে ধন্যবাদ দিম হ'ব তই মোক ধন্যবাদ দি থাকিব নালাগে তোক মই বহুত বেছি বেয়া পাইছোঁ আৰে তই যিজনী প্ৰজ্ঞাক ইমান মৰম কৰিছিলি ইমান ভাল পাইছিলি তই সেই ফাল্টুজনীৰ কাৰণে তই প্ৰজ্ঞাৰ মনত কিমান দুখ দিলে এবাৰ ভাবিছা মই মোৰ ভুল স্বীকাৰ কৰিছোঁ আদিত্য প্ৰজ্ঞা মই তোমাক মিছাই ভুল বুজিলোঁ যিটো দুখ মোৰ গাত আছিল সেইটো দুখ তোমাৰ গাত জাপি দি তোমাৰ লগত মই বহুত বেছি অন্যায় কৰিলোঁ প্ৰজ্ঞা পাৰা যদি মোক ক্ষমা কৰি দিবানে প্ৰজ্ঞা হ'ব দিয়া তোমাক মই আৰু কি ক'ম আৰে মৰমবোৰ এনেকুৱা বস্তু নহয় যে কিবা এটা বস্তু পোৱাৰ আশাত সেই মৰমবোৰ বেলেগ হৈ যাব আৰে তুমি যদি মোক সঁচা অন্তৰেৰে ভাল পাইছিলা তেতিয়াহ'লে তুমি অন্য নাৰীৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰিলাহেঁতেন আৰে মই কিন্তু তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ যাৰ বাবে তুমি এজনী অন্য নাৰী আনি এইখন ঘৰত মোৰ সন্মুখতে মৰম কৰিছিলা যদিও মই কিন্তু তোমাক এৰি থৈ যাব পৰা নাছিলোঁ কাৰণ মই তোমাক সঁচা ভাল পাইছিলোঁ কিন্তু তুমি মোক সঁচা ভাল পোৱা নাছিলা
মই তোমাক সেইটো ৰূপত কেতিয়াবা দেখিম বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। মই তোমাক বহুত ভাল পাওঁ, যাৰ বাবে মই তোমাক এৰি যাব পৰা নাছিলোঁ। ইমানবোৰ দুখ সহ্য কৰি মই এইখন ঘৰত আছিলোঁ। তোমাৰ এষাৰ ভাল মাত পোৱা নাছিলোঁ, তথাপিও মই এইখন ঘৰত আছিলোঁ। তুমি ঠিকেই কৈছা। মই তোমাক বহুত বেছি দুখ দিলোঁ। মই তোমাক বহুত বেছি দুখ দিলোঁ। মই বেয়া। মই তোমাক বুজি নাপালোঁ। মই সন্তানৰ সুখৰ কথা ভাবি মই তোমাৰ মৰমবোৰ, তোমাৰ কথা, আমাৰ ভাল পোৱাবোৰৰ কথা পাহৰি গৈছিলোঁ। মোক শাস্তি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। যোৱা, তুমি মোৰ জীৱনৰ পৰা গুচি যোৱা। তুমি আকৌ বিয়া পাতিব পাৰিবা, কাৰণ তোমাৰ মাক হোৱাৰ তোমাৰ ক্ষমতা আছে, মোৰহে পিতৃ হোৱাৰ ক্ষমতা নাই। গতিকে তোমাক মই মুক্ত কৰি দিছোঁ, যাব পাৰা। তুমি মোক এৰি থৈ গুচি যোৱা। মোৰ কোনো আপত্তি নাই, মই কোনো দুখ নকৰোঁ। তুমি গুচি যোৱা, তোমাৰ নতুন জীৱন আৰম্ভ কৰাগৈ। তুমি কি বুলি ভাবিছা? মই কি তোমাৰ দৰে স্বাৰ্থপৰ? নিজৰ কথা চিন্তা কৰি আমাৰ ভাল পোৱাবোৰক বিসৰ্জন দিম? এয়া কেতিয়াও হ'ব নোৱাৰে। মই তুমি সন্তান জন্ম দিব পৰা নোৱাৰা সেইবোৰক লৈ মোৰ কোনো আপত্তি নাই। আৰে মই তোমাক ভাল পাওঁ। তোমাক ভাল পোৱাৰ পাছত মই কেতিয়াও আনৰ কথা চিন্তা কৰিব নোৱাৰোঁ সন্তানৰ বাবে। আৰে আমি এটা সন্তান তুলি ল'ম আকৌ, কি ডাঙৰ কথা। এইবোৰ কথা আৰু দ্বিতীয়বাৰ মোক নক'বা। মই তোমাক এৰি ক'তো যাব নোৱাৰোঁ। দেখিলি, এয়াহে সঁচা ভাল পোৱা। আৰে প্ৰজ্ঞা বৈ তোক ইমান ভাল পায়, আৰু তই কিমান ডাঙৰ ভুল কৰিছিলি ভাবচোন। সঁচাকৈ মই ভুল নহয়, মই পাপ কৰিছিলোঁ, পাপ। ইমানখিনি হৈ যোৱাৰ পাছতো তুমি মোৰ কাষত থাকিব বিচাৰিছা প্ৰজ্ঞা। তুমি মোৰ বিষয়ে জানিও মোৰ কাষত থাকিব বিচাৰিছা। ইমানেই ভাল পোৱা তুমি মোক, আৰু মই তোমাক ইমান কষ্ট দিলোঁ। হ'ব দিয়া ৰবি, আৰু দুখ নকৰিবা। মই তোমাৰ কাষত সদায় থাকিম। ভগৱানে অন্ততঃ ইমানখিনিতে যে আমাৰ সংসাৰখন শেষ হৈ যোৱাৰ পৰা বচালে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আদিত্যৰ বাবে আজি আমাৰ সুখৰ সংসাৰখন আকৌ পুনৰ ঘূৰি আহিল। তুমি সেই ঠগ প্ৰবঞ্চনাজনীৰ পৰা মুক্ত হ'লা। আমাৰ ধন টকা পইচা দেখি তাই বিয়া হৈছিল তোমাৰ লগত, আৰু তুমি তাতে ভুল গৈছিলা। আজিৰ পৰা অন্ততঃ সেই বেয়া অধ্যায়টো আমাৰ লগত আৰু নাই। আমি এটা নতুন জীৱন আৰম্ভ কৰিম। তুমি এইবোৰ দুখ কৰি নাথাকিবা। মই তোমাক লৈ অকণো দুখী নহয়। মই আগৰ দৰে আমাৰ মৰমবোৰ জীয়াই থকাব বিচাৰোঁ। তোমাক মই এৰি যাব নিবিচাৰোঁ। তোমাৰ সৈতে এখন সুখৰ সংসাৰৰ সপোন দেখি বিয়া হৈছিলোঁ তোমাৰ লগত, আৰু সেই সুখৰ সংসাৰখন আমি আগবঢ়াম। এটি সন্তান আমি তুলি ল'ম। আমি সেই তুলি লোৱা সন্তানটিকে মৰম দিম। নে কি কোৱা? তুমি ঠিকেই কৈছা তুমি। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। সঁচাকৈ তুমি মোক ক্ষমা কৰি দিব পাৰিছা ন? তুমি বহুত ভাল। মই তোমাক চিনিবই পৰা নাছিলোঁ। তোমাক মই ইমান কষ্ট দিলোঁ। এতিয়াৰ পৰা আৰু মই তোমাৰ বাহিৰে কেতিয়াও বেলেগৰ কথা চিন্তা নকৰোঁ। মই তোমাক আগৰ দৰে মৰম কৰিম, আৰু আমাৰ সংসাৰখন সুখেৰে আগুৱাই নিম। হ'ব দে। তহঁতৰ এই সুখ দেখি আগৰ দৰে আকৌ তহঁতে হোৱাৰ বাবে মোৰ বহুত বেছি ভাল লাগিছে। মই এতিয়া গৈ থাকোঁতে। আৰু শুন, তহঁতে যদি বাচ্ছা এডপ্ট কৰিব বিচাৰ, তেতিয়াহ'লে অনাথ আশ্ৰমলৈ যাবি। তাতে তহঁতে বাচ্ছা পাই যাবি, আৰু তহঁতে অফিচিয়েলি নিয়ম কানুন কৰি লৈ আহিব পাৰিবি। হ'ব দে, মই তোৰ লগত কণ্টেক্ট কৰিম। আমি এটা সন্তান তুলি ল'ম, আৰু সেই সন্তানটোৰ লগতে আমি সুখেৰে সংসাৰ আগবঢ়াম। দেখিলেনে বন্ধু বান্ধৱীসকল, প্ৰজ্ঞাৰ শেষত দুখবোৰ আঁতৰ হ'ল, আৰু সিহঁতে ভবাৰ দৰে এখন অনাথ আশ্ৰমৰ পৰা এটি ল'ৰা সন্তান সিহঁতে তুলি ল'লে, আৰু সেই সন্তানটোৰ সৈতে সিহঁতে এতিয়া এখন সুখৰ সংসাৰ কৰি আছে। আৰু আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।